সকলো ঠিকে নাই চৌদিশে খেলিমেলিৰ মাজত বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰ আৰু এই চূড়ান্ত খেলিমেলিৰ মাজতে শেহতীয়াকৈ আহিছে ডাঙৰ খবৰ বাংলাদেশত সামৰিক শাসকৰ বৰ্তমান বাংলাদেশত সামৰিক শাসনৰ আশংকা বৃদ্ধি পাইছে আৰু এই সামৰিক শাসনৰ আশংকা এই কাৰণে বৃদ্ধি পাইছে যে বাংলাদেশৰ সেনা প্ৰধান জেনেৰেল আৰু বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰখনৰ উপদেষ্টা তথা মুৰব্বী মোহাম্মদ ইউনুছৰ মাজত এতিয়া সংঘাত তুংগত উঠিছে মোহাম্মদ ইউনুছ আৰু সেনা প্ৰধানৰ মাজৰ এই সংঘাতে এই মুহূৰ্তত তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ৱাকাৰুজ্জামান বাংলাদেশৰ সেনা প্ৰধান ৱাকাৰুজ্জামানৰ এই সংঘাতে যিকোনো মুহূৰ্তত বাংলাদেশত সামৰিক শাসনৰ আশংকা এই মুহূৰ্তত বৃদ্ধি কৰি তুলিছে আৰু এই সংঘাত এনে পৰ্যায় পাইছেগৈ যে অপসাৰণৰ বাবেও ইতিমধ্যে প্ৰস্তাৱ গ্ৰহণ কৰিছে মোহাম্মদ ইউনুছ নেতৃত্বাধীন অন্তৰ্বৰ্তীকালীন চৰকাৰখনে অৰ্থাৎ ৱাকাৰুজ্জামানক অপসাৰণৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু ভাবুকি প্ৰদান কৰিছে দায়িত্ব পালনত বাধা প্ৰদান কৰিলে যোগ্য উত্তৰ দিম এজন বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰখনৰ উপদেষ্টা আৰু সেই উপদেষ্টাগৰাকীৰ এই ধৰণৰ ভাবুকি দেশখনৰ সেনা প্ৰধানক যে কামত বাধা প্ৰদান কৰিলে দায়িত্ব পালনত বাধা প্ৰদান কৰিলে তাৰ যোগ্য উত্তৰ দিম আৰু এনে ধৰণৰ হকিয়নি এনে ধৰণৰ ভাবুকি প্ৰদান কৰি ৱাকাৰুজ্জামানক অপসাৰণৰ বাবেও এই মুহূৰ্তত প্ৰস্তাৱ গ্ৰহণ কৰিছে মোহাম্মদ ইউনুছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ শেহতীয়াকৈ সংঘাত ৱাকাৰুজ্জামান আৰু ইউনুছৰ মাজৰ সংঘাত অতি তীব্ৰতৰ হৈছে বুধবাৰ বিগত সপ্তাহৰ বুধবাৰৰ দিনটোত ৱাকাৰুজ্জামানে মোহাম্মদ ইউনুছক উদ্দেশ্যি কেইবাটাও হকিয়নি প্ৰদান কৰিছিল তিনিটাকৈ হকিয়নি দিছিল মোহাম্মদ ইউনুছ নেতৃত্বাধীন চৰকাৰখনক যাতে এই তিনিটা বিষয়ত মোহাম্মদ ইউনুছ নেতৃত্বাধীন চৰকাৰখনে কিছু সংযম হয় প্ৰথমটো হকিয়নি আছিল যাতে সেনা বিষয়ত হস্তক্ষেপ নকৰে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰখনে এই ধৰণৰ এটা হকিয়নি আছিল প্ৰথমটো হকিয়নি আছিল সেনাৰ আভ্যন্তৰীণ বিষয়ত যাতে হস্তক্ষেপ নকৰে সেই হকিয়নি প্ৰদান কৰিছিল অন্যতম এটা হকিয়নি আছিল যে অহা ডিসেম্বৰৰ ভিতৰত বাংলাদেশত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে কাৰণ এতিয়াও নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা হোৱা নাই বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাসিনাই দেশান্তৰিত হোৱাৰ পাছৰে পৰা আজি পৰ্যন্ত নিৰ্বাচন অনুষ্ঠিত হোৱা নাই গণতান্ত্ৰিক এখন চৰকাৰ নাই বাংলাদেশত কাৰণ নিৰ্বাচন অনুষ্ঠিত নোহোৱাকৈ বা নিৰ্বাচনত অৱতীৰ্ণ নোহোৱাকৈ মোহাম্মদ ইউনুছে চৰকাৰ চলাই আছে গতিকে অহা ডিসেম্বৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে হকিয়নি প্ৰদান কৰিছে মোহাম্মদ ইউনুছক ৱাকাৰুজ্জামানে আন এটা হকিয়নি হৈছে যে ম্যানমাৰৰ ৰাখাইন প্ৰদেশৰ সৈতে চট্টগ্ৰামৰ পৰা যিটো এটা হিউমেনিটেৰিয়ান কৰিডৰ নিৰ্মাণৰ কুচকাৱাজ চলাই আছে মোহাম্মদ ইউনুছ নেতৃত্বাধীন অন্তৰ্বৰ্তীকালীন চৰকাৰখনে এই ক্ষেত্ৰত তীব্ৰ বিৰোধিতা প্ৰদৰ্শন কৰিছে ৱাকাৰুজ্জামানে আৰু এই যি ডেভেলপমেণ্ট এই কৰিডৰ নিৰ্মাণৰ চট্টগ্ৰামৰ পৰা চিটাগঙৰ পৰা ৰাখাইন প্ৰদেশলৈ নিৰ্মাণ কৰিবলগীয়া এটা কৰিডৰ এই কৰিডৰটোত যাতে বাংলাদেশৰ সেনাই অৱগত হয় এই কৰিডৰ নিৰ্মাণৰ প্ৰতিটো বিষয়ত যাতে বাংলাদেশৰ সেনাই গম পায় বাংলাদেশৰ সেনাক অৱগত কৰা হয় এই বিষয়টো এক প্ৰকাৰ হকিয়নি প্ৰদান কৰিছিল ৱাকাৰুজ্জামানে মোহাম্মদ ইউনুছক গতিকে এই বিষয়সমূহক লৈ সংঘাত তীব্ৰতৰ হৈছিল আৰু তাৰে পৰিপ্ৰেক্ষিতত শনিবাৰে প্ৰায় 2 ঘণ্টা জোৰা এক ৰধ্যদাৰ বৈঠকত মিলিত হয় অন্তৰ্বৰ্তীকালীন চৰকাৰখন আৰু মোহাম্মদ ইউনুছে এই ক্ষেত্ৰত এই বৈঠকৰ পাছতে বাংলাদেশৰ জনতাক এক প্ৰকাৰ আহ্বান জনাইছে ৱাকাৰুজ্জামানক এঘুৰীয়া কৰাৰ আহ্বান জনাই হকিয়নি প্ৰদান কৰিছে যে দায়িত্ব পালনত বাধা প্ৰদান কৰিলে যোগ্য উত্তৰ দিম আৰু একে সময়তে এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে ৱাকাৰুজ্জামানক অপসাৰণ কৰাৰ এটা প্ৰস্তাৱো গ্ৰহণ কৰা হৈছে ৰাষ্ট্ৰপতিৰ ওচৰত এক প্ৰস্তাৱ প্ৰেৰণৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেই ৰুদ্ধদাৰ বৈঠকখনত ৰাষ্ট্ৰপতিৰ ওচৰলৈ ৱাকাৰুজ্জামানৰ অপসাৰণৰ বাবে এটা প্ৰস্তাৱ আগবঢ়াব উল্লেখযোগ্য যে আমেৰিকাৰ হেঁচাত এটা কৰিডৰ নিৰ্মাণৰ বাবে কুচকাৱাজ চলি আছে বৰ্তমান বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰখনৰ এয়া এক হঠকাৰী সিদ্ধান্ত বুলি অভিহিত কৰিছে ৱাকাৰুজ্জামানে য'ত নেকি ৰাখাইন প্ৰদেশত আমেৰিকাৰ সেনাৰ অৱস্থান বৃদ্ধি কৰিবৰ
কৰিবৰ বাবে চীনক প্ৰতিহত কৰাৰ বাবে আমেৰিকাৰ এটা কূটকৌশল আমেৰিকাৰ কূটকৌশলত চিটাগঙৰ পৰা ম্যানমাৰৰ ৰাখাইন প্ৰদেশলৈ এটা কৰিডৰ নিৰ্মাণৰ যোজা চলাইছে যিটো কৰিডৰক মানৱীয় কৰিডৰ হিচাপে অভিহিত কৰিব বিচাৰিছে মহম্মদ ইউনুছে আৰু মানৱীয় সাহায্য প্ৰেৰণ কৰাৰ বাবে এই কৰিডৰ নিৰ্মাণ কৰাৰ ব্যাখ্যা দাঙি ধৰিছে মহম্মদ ইউনুছে কিন্তু তাৰ প্ৰকৃত কাৰণটোৱে হ'ল যে আমেৰিকাৰ হেঁচাত এই কৰিডৰ নিৰ্মাণ কৰিবলৈ ওলাইছে যাৰ জৰিয়তে আমেৰিকাৰ সেনাৰ অৱস্থান বৃদ্ধি কৰিব পৰা যায় ৰাখাইন প্ৰদেশত চীনক প্ৰতিহত কৰিবলৈ আৰু সেই অভিসন্ধিৰে এই কৰিডৰ নিৰ্মাণ কৰা হৈছে আৰু যাৰ তীব্ৰ বিৰোধিতা কৰিছে ৱাকাৰুজ্জামান যি সময়ত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাই দেশ এৰি পলায়ন কৰিছিল তাৰ পিছত যি অস্থিৰতা আছিল ৰাজনৈতিক অস্থিৰতা আৰু সেই ৰাজনৈতিক অস্থিৰতা সুস্থিৰতা প্ৰদান কৰিবৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত গুৰি ধৰিছিল ৱাকাৰুজ্জামানে আগভাগ লৈছিল ৱাকাৰুজ্জামানে আৰু সেই ৱাকাৰুজ্জামানৰ সৈতে এতিয়া প্ৰচণ্ড সংঘাত এতিয়া বৃদ্ধি পাইছে মহম্মদ ইউনুছৰ মুঠৰ ওপৰত এতিয়া সকলোফালে খেলিমেলি সকলোফালে অৰাজকতা বিৰাজ কৰিছে অন্তৰ্বৰ্তীকালীন চৰকাৰখনত বাংলাদেশত আৰু এনেকুৱা এটা পৰিস্থিতিত এতিয়া মতবিৰোধে এতিয়া দুৰ্ঘুৰ মতবিৰোধে এতিয়া বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতা বৃদ্ধি কৰাৰ দৰে এটা পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু যাৰ পৰিস্থিতিত এতিয়া যেন উশাহ ল'বলৈ কষ্ট পোৱাৰ দৰে পৰিস্থিতি সৃষ্টি হৈছে মহম্মদ ইউনুছৰ বাবে বাংলাদেশত গতিকে অন্তৰ্বৰ্তীকালীন চৰকাৰৰ নেতৃত্ব এৰাৰ কথাও ইতিমধ্যে ভাবিবলৈ বাধ্য হৈছে মহম্মদ ইউনুছে সেই প্ৰসংগটো তীব্ৰ চৰ্চা চলি আছে উশাহ ল'বলৈ যেন এতিয়া স্থান নোহোৱা হৈছে মহম্মদ ইউনুছৰ বাংলাদেশত আৰু যাৰ বাবে এতিয়া দায়িত্ব অন্তৰ্বৰ্তীকালীন চৰকাৰখনৰ উপদেষ্টাৰ দায়িত্ব এৰাৰ দৰে চিন্তা চৰ্চা কৰিবলৈ বাধ্য হৈছে মহম্মদ ইউনুছে গতিকে যি মতবিৰোধ কেৱল সেনা প্ৰধানৰ সৈতে মতবিৰোধ নহয় ইয়াৰ পূৰ্বে বিদেশ মন্ত্ৰীৰ সৈতে মতবিৰোধ হৈছিল আৰু যাৰ বাবে বিদেশ মন্ত্ৰী জাছিমুদ্দিনক অপসাৰণ কৰে মহম্মদ ইউনুছে জাছিমুদ্দিনৰ ঠাইত আছাদ আলমক বিদেশ মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হয় তেনেকুৱা এটা প্ৰচণ্ড বিভেদ তথা প্ৰচণ্ড দুৰ্ঘুৰ মতবিৰোধ অব্যাহত আছে অন্তৰ্বৰ্তীকালীন চৰকাৰখনৰ একাংশ নেতাৰ মাজত আৰু যাৰ বাবে এতিয়া পৰিস্থিতি ক্ৰমাৎ জটিলৰ পৰা জটিল হৈ গৈ আছে বাংলাদেশত আনহাতে বিদেশ মন্ত্ৰী জাছিমুদ্দিনক অপসাৰণ কৰে মহম্মদ ইউনুছ আৰু বিদেশ পৰিক্ৰমা বিভাগৰ উপদেষ্টা তৌহিদ হুছেইনৰ সৈতে মহম্মদ জাছিমুদ্দিনৰ কিছু সংঘাত হৈছিল মতভেদ হৈছিল আৰু তাৰ বাবে তেওঁক বিদেশ মন্ত্ৰীৰ দায়িত্বৰ পৰা অপসাৰণ কৰা হয় আৰু ডিসেম্বৰ মাহত তেওঁক অন্তৰ্বৰ্তীকালীন চৰকাৰখনৰ বিদেশ মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল 2024 ডিসেম্বৰ মাহত জাছিমুদ্দিনক বিদেশ মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হৈছিল কিন্তু শেহতীয়াকৈ চৰকাৰখনৰ মুৰব্বী মহম্মদ ইউনুছৰ সৈতে যি মতবিৰোধ হৈছে আৰু তাৰ পৰিপ্ৰেক্ষিতত তেওঁক অপসাৰণ কৰা হ'ল আৰু বিদেশ মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হ'ল আছাদ আলমক গতিকে এই সংঘাত এই মতবিৰোধে ৰাজনৈতিক অস্থিৰতা বৃদ্ধি কৰিছে বাংলাদেশত নিৰ্বাচন এতিয়াও অনুষ্ঠিত কৰিব পৰা নাই আনফালে অভিসন্ধি মহম্মদ ইউনুছৰ আৰু এই অভিসন্ধিসমূহ এটাৰ পিছত আনটো ফাদিল হোৱা পৰিলক্ষিত হৈছে উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত যিসমূহ কূটকৌশল ৰচনা কৰি আছে সেয়া ফাদিল হৈছে এফালে চীনক বৰপিৰা পাৰি দিছে চীনক ৰংপুৰ অঞ্চলৰ কেইবাটাও বিমান কোঠৰ নিৰ্মাণৰ দায়িত্ব অৰ্পণ কৰিছে গতিকে চীনক এফালে বৰপিৰা পাৰি দিছে আৰু আমেৰিকাক বৰপিৰা পাৰি দিয়াৰ এই যে দুমুখীয়া স্থিতি গ্ৰহণ কৰিছে মহম্মদ ইউনুছে আৰু যাৰ বাবে এতিয়া সেনা প্ৰধানৰ মাজত সংঘাত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু এই সংঘাত এই পৰ্যায়ে পাইছেগৈ যে এতিয়া ৱাকাৰুজ্জামানক অপসাৰণৰ বাবে উঠি পৰি লাগিছে ৰাষ্ট্ৰপতিৰ ওচৰত এতিয়া অপসাৰণৰ প্ৰস্তাৱ দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু যাক লৈ এতিয়া সামৰিক শাসনৰ আশংকাও এই মুহূৰ্তত বাংলাদেশত বৃদ্ধি পাইছে সামৰিক অভ্যুত্থান বাংলাদেশৰ নতুন কথা নহয় বহু সংঘাত বহু ঘাত প্ৰতিঘাতৰ সামৰিক শাসন বাংলাদেশৰ জনতাই সাক্ষী হৈছে অৱশ্যে সেই সামৰিক শাসন বৰ বেছি দীৰ্ঘস্থায়ী নহল সেই সামৰিক শাসকসকল বিশেষভাৱে সফল নহল আৰু ইতিহাসে যি ধৰণৰ শিক্ষা দিছে সেই শিক্ষাৰ পৰা ৱাকাৰুজ্জামানে সামৰিক শাসন এই মুহূৰ্তত বিচৰা নাই সামৰিক শাসনৰ পৰিৱৰ্তে ৱাকাৰুজ্জামানে বিচাৰিছে বাংলাদেশৰ সেনাত এটা ডিসিপ্লিন আহক বাংলাদেশৰ সেনাৰ এই ডিসিপ্লিন বৰ্তি থাকক
তাৰ বাবেই তেওঁ এই ধৰণৰ এটা পদক্ষেপ গ্ৰহণ কৰি অতি শীঘ্ৰেই বাংলাদেশত নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা কৰিছে, যাৰ বাবে এক প্ৰকাৰ নিৰ্দেশ দিছে মোহাম্মদ ইউনুছক অন্তৰ্বৰ্তীকালীন চৰকাৰখনৰ মুৰব্বীগৰাকীক ডিচেম্বৰ মাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰি এখন সুস্থিৰ চৰকাৰ গঠন কৰা হওক বাংলাদেশক। আৰু সেই যি অৰাজকতা অস্থিৰতা, সেই অৰাজকতা অস্থিৰতাসমূহ দূৰ হওক, তাৰ বাবেই তেওঁ এই ধৰণৰ এটা পদক্ষেপ গ্ৰহণ কৰাত এতিয়া মতবিৰোধ, প্ৰচণ্ড মতবিৰোধ বৃদ্ধি পাইছে বাংলাদেশৰ সেনাপ্ৰধান ৱাকাৰুজ্জামান আৰু মোহাম্মদ ইউনুছৰ মাজত। যোৱা বুধবাৰে 3টা সকিয়নি দিছিল, ডিচেম্বৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব। দ্বিতীয়টো আছিল সেনাৰ কথাত, সেনাৰ কাম কাজত যাতে ইউনুছ নেতৃত্বাধীন চৰকাৰখনে হস্তক্ষেপ নকৰে আৰু ৰাখাইন প্ৰদেশৰ সৈতে চিটাগঙক সংযোগ কৰা, ৰাখাইন হিলছৰ সৈতে চিটাগঙক সংযোগ কৰা যি কৰিডৰ নিৰ্মাণৰ কাম, তাত যাতে বাংলাদেশৰ সেনাক জনোৱা হয়, অৱগত কৰা হয়, সেই বিষয়ত এক প্ৰকাৰ নিৰ্দেশ দিছিল। আৰু তাকে লৈ এই সংঘাত আৰু 2 ঘণ্টা জোৰা এক ৰুদ্ধতাৰ বৈঠকৰ অন্তত বাংলাদেশৰ জনতাক মোহাম্মদ ইউনুছে আহ্বান জনাইছে ৱাকাৰুজ্জামানক এঘৰীয়া কৰিব লাগে আৰু তাৰ লগতে ৰাষ্ট্ৰপতিৰ ওচৰত ৱাকাৰুজ্জামানক অপসাৰণৰ প্ৰস্তাৱৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰিছে। লক্ষণীয় হ'ব বাংলাদেশৰ এই কুঅভিসন্ধি, এই ৰাজনৈতিক অস্থিৰতা তথা সংঘাত কোন দিশে গতি কৰে পৰৱৰ্তী সময়ছোৱাত। এই মুহূৰ্তত লাইভৰ পৰা বিদায় ল'ম।